চিমেণ্টটো কেনেকৈ মিক্স কৰি অলপ ভাল ধৰণৰ চিমেণ্টটো বনাই, কিমান ৰেচিঅ'ত বনালে চিমেণ্টটো কি ষ্ট্ৰেংথ হ'ব, চিমেণ্ট কিমান লাগিব, বালি কিমান লাগিব, ৰডটোনো মেপখন এখন যিখন ছবি দিয়া থাকে মেপখন পঢ়িব লাগে প্ৰথম কিবা এটা কাম কৰিবলৈ। সেই কথাখিনিয়ে আমাৰ খিলঞ্জীয়া মানুহে অলমষ্ট নজনাই হৈছে। যিমান মিস্ত্ৰী দেখা পাইছোঁ এটাই সমস্যা হয় যে যিখন ড্ৰয়িং আঁকি দিয়ে সেই ড্ৰয়িংখন আমাৰ কোনো খিলঞ্জীয়া মানুহ যিখিনি মিস্ত্ৰী আছে ড্ৰয়িংখনে পঢ়িব নাজানে, তাৰপিছত কেনেকৈ কাম হ'ব। এনেকৈ নাথাকিলে আমি জাতি হিচাপে কেতিয়াও থাকিব নোৱাৰিম। আৰু বিশেষকৈ যেতিয়া টকা পইচা গোটেই ফাইনেন্সটো বেলেগৰ হাতত গুচি যায় তাৰপিছত আমি যিমান চিঞৰ বাখৰ কৰি থাকিলেও আমি কিন্তু জাতি হিচাপে কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। চৰকাৰে কোনো মানুহকে এনেকুৱা নোৱাৰে যে চব মানুহকে চৰকাৰী চাকৰি দিব, চৰকাৰে কিবা ইভিন আমি ব্যৱসায় এটাও কৰিব নোৱাৰোঁ। ব্যৱসায় এটা কৰিবলৈ অলপ আগতে বিধায়কসকলে কৈ গৈছে। এইবাৰ আমি যেতিয়া ভাবিছিলোঁ যে সদায়তো মাছৰ পোনাটো এটা অকল এবিধ মানুহে কৰে, গোটেই অসমত বিচাৰিলোঁ যে অকল এবিধ মানুহে মাছৰ পোনা কৰে। আমাৰ খিলঞ্জীয়া মানুহ কোনেও কৰিব নকৰে। এনেকুৱা কথা হৈ থাকিলে হ'ব নেকি? আৰু আমি যেতিয়া অলপ চেষ্টা কৰিলোঁ, চেষ্টা কৰাৰ পিছতে দেখিলোঁ যে তেওঁলোকে যিখিনি কাম কৰে সেইখিনিতকৈ আমাৰ যিখিনি মানুহ আছে, আমাৰ মৎস্য পালকসকল আছে, তেওঁলোকে বেছি ভালকৈ কৰিব পাৰিছে। গতিকে আজি মই আৰম্ভণিটো আছিলে বেলেগ যে গেছ লাম্বিঙৰ লিষ্টখন মই কিয় চাই লৈছিলোঁ প্ৰথমতে। গতিকে মোৰ ভাল লাগিছে। মই সকলো পৰীক্ষাৰ্থীক এটা বস্তু অনুৰোধ কৰোঁ, আমাৰ জাতিটোৰ আমি যিমানখিনি বিভিন্ন আমি সদায় সমাজৰ কামতে থাকোঁ, যাৰ ফলত আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, বিভিন্ন কামৰ কি কাৰণত ছাকচেছ হয় বা কি কাৰণত ফেইলৰ হয় বহুত কথা আমি দেখা পাওঁ। ঠিক তেনেদৰে আমাৰ জাতিটোৰ কি ধৰণৰ কি আমাৰ সমস্যা হৈ আছে, কিয় আমি জাতি হিচাপে অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যাব পৰা নাই, তেনেকুৱা কথাবিলাকো আমি বহুত সময়ত আমি দেখা পাওঁ। আমাৰ বেছিভাগৰ উদ্দেশ্য কি থাকে, আপোনালোকৰ মাজতো হয়তো আছে, এই পৰীক্ষাৰ্থীসকলৰ মাজতো হয়তো থাকিব পাৰে যে আমাক চৰকাৰে প্ৰশিক্ষণৰ এটা ব্যৱস্থা কৰি দিছে, গতিকে কালি চৰকাৰে আমাক এটা চাকৰি দিব, নিদিলে আমি গৈ ক'ৰবাত ধৰ্ণা দিম। এই মানসিকতাটো যদি লৈ আহিছে, মই ভাবোঁ আপোনালোকে ইয়াত শিকিব নালাগে। আপোনালোকে আজিয়ে ইয়াৰ পৰা কাৰিকৰকলাকান্তি গুচি যাওক। আপোনালোকৰ কাৰণে এই প্ৰশিক্ষণটো নহয় বা বৰ্তমান সময়ৰ কাৰণে এই প্ৰশিক্ষণটো নহয়। অসমীয়া জাতিয়ে তেনেকুৱা কথা বিচৰা নাই। হয়, মই যদি কাম ভাল কৰোঁ বা মোৰ যদি ভাগ্যত আছে মই হয়তো ভাল চাকৰি এটা পাম, কিন্তু আমি চাকৰিতকৈ গুৰুত্ব দিব লাগে যে মই যিটো কাম শিকিব আহিছোঁ এই প্লাম্বিঙৰ বিষয়ে মই একেবাৰে থৰলি জানিম। কেইদিনমান পিছত যেতিয়া অসমৰ গোটেই গাঁৱে ভূঞে চবতে যেতিয়া গেছৰ পাইপৰ যোগেদি হ'ব, তেতিয়া এনেকুৱা এটা দিন আহিব নালাগে যে আমি যেনেকৈ এচি এটা ভাল কৰিবলৈ, লাইটৰ কাম কৰিবলৈ, মিস্ত্ৰীৰ কাম কৰিবলৈ আমি ধুবুৰীৰ পৰা কি মানুহ আনিব লগা হৈ আছে, নগাঁৱৰ পৰা আনিব লগা হৈ আছে। তেনেকুৱা এটা অৱস্থা যাতে এই গেছ প্লাম্বিং আৰম্ভ হোৱাৰ লগে লগে নহয়, তাৰ কাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, নিজৰ জীৱিকাৰ কাৰণেই হওক বা অসমৰ জাতীয় স্বাৰ্থতেই হওক এই কামটো আৰম্ভণি কৰিছে, এই কামটো ভালকৈ শিকক। ভালকৈ যদি শিকে তেতিয়াহ'লে ভাত মুঠি পাবই। কাৰণ ইমান কাম ওলাব যে মই যদি এক্সপাৰ্ট, মই যেতিয়া চাকৰি কৰোঁতে যিমান দৰমহা পাম তাতকৈ মই বহুত বেছি টকা ইনকাম কৰিব পাৰিম। আৰু মই এটা কথাও নিশ্চিত, যেতিয়া গম পাইছে যে এনেকুৱা গেছৰ প্লাম্বিং বোলা এটা ছাবজেক্ট আছে, যে গাঁৱে ভূঞে যেতিয়া গেছৰ লাইনবিলাক হ'ব তাত প্লাম্বিঙৰ কাৰণে মানুহ লগা হ'ব। এতিয়া যদি মই যাওঁ, আপুনি বা একমাহ পিছত যদি বৰপেটাত যায়, নগাঁৱত যায় বা ধুবুৰীত যায়, দেখিব এই গেছ প্লাম্বিঙৰ ট্ৰেইনিং তেওঁলোকৰ তাত বিনা পইচাত বা তেওঁলোকে বহুত টকা খৰচ কৰিব নিজে নিজে শিক্ষাৰ্থীবিলাকে তেনেকৈ চাৰিওফালে শিকোৱাৰ ব্যৱস্থা হৈ গৈছে। তাৰমানে কেইদিনমান পিছতে সিহঁতে বিষয়টো গোটেই যিটো আমাৰ টেকনিক, গোটেই টেকনিকটো তেওঁলোকে কিন্তু আয়ত্ব কৰি ল'বই। আৰু যদি আমি ভালকৈ
আগবাঢ়িব নোৱাৰোঁ। আজিকালি কথা হ'ল মই এটা কাম পাওঁ, মই গেছৰ পাইপলাইন বহাব লাগে, যদি অসমীয়া খিলঞ্জীয়া মানুহখিনিক লগালে মোৰ কামটো নহয়, তেতিয়া মই লাহে লাহে বাধ্য হ'ম তেনেকুৱা মানুহবিলাক লগাবলৈ। তেনেকুৱা যদি যাতে আমি নকৰোঁ তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, কেতিয়াও ভাবি নল'ব যে মই প্ৰশিক্ষণ ল'ব আহিছোঁ, কেইটামান পইচা পাম, মোক কোনোবাই এটা চাকৰি দিব, এই কথাটো সেইবিলাক কথা অট'মেটিক আহিব। এটাই খালী কথা পাব যে মই ভাল ধৰণে শিকিম, কামটো মই এনেকৈ শিকিম যাতে মোক বেলেগে ৰিপ্লেচ কৰিব নোৱাৰে। ধুবুৰীৰ পৰা যদি তেনেকুৱা মানুহে শিকি আহে, তাৰপিছতো দেখিব যে যিজন মানুহে কামত লগায় সেই মানুহে মোক লগাবলৈ বাধ্য। আৰু দিনকাল এনেকুৱা আহি আছে, যদি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে কোনোবাই এনেকুৱা কাম শিকে, গোটেই চৰকাৰখনে উঠি পৰি লাগিব যে আমাৰ এই খিলঞ্জীয়া মানুহখিনিৰ হাতেহে কামটো কৰাব লাগিব, লাগে আমাৰ কাম দুদিন দেৰি হয়। এটা ঘৰ যদি বা এখন গাঁৱত যদি পাইপলাইনটো বহাওঁতে 1 মাহ লাগিব লাগিছিল, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনি কৰাৰ কাৰণে যদি 1.5 মাহ লাগে, চৰকাৰে সেইখিনি সহ্য কৰিব। কিন্তু এই কামখিনি যাতে আমাৰ হাতৰ পৰা গুচি নাযায়। ইতিমধ্যে আমাৰ হাতৰ পৰা বহুত কাম গুচি গ'ল। ইটা ভাটাত আমি কি হ'ল, আগত আছিলে ইটা ভাটা আছিলে, বিহাৰী মানুহবিলাক আছিলে, তেওঁলোকে ইটা বনাইছিলে, গুচি গৈছিলে। তাৰপিছত আমাৰ জাতিটোৰে এনেকুৱা দুৰ্ভাগ্য যে বিহাৰী মানুহ আশাই আমি খেদি দিলোঁ। খেদি দিয়াৰ পিছত এনেকুৱা মানুহবিলাক আহি গোটেই ইটাৰ ভাটাবিলাকত অকল এটা শ্ৰেণীৰ মানুহে সোমাই গ'ল। তাত কোনো ইটাৰ ভাটাত, উজনি অসমৰ কোনো ইটাৰ ভাটাত খিলঞ্জীয়া মানুহ নাই। অকল হয়তো আমি অলপ আমাৰ মাজুলীৰ মানুহখিনি সচেতন, অকল সকলোৱে সচেতন হৈ থকাৰ কাৰণে মাজুলীত খিলঞ্জীয়া মানুহখিনি এতিয়াও ইটা কিছু বনাই আছে। তাৰ বাদে কিন্তু খিলঞ্জীয়া মানুহৰ আগত আমাৰ ইটা ভাটাটো নোহোৱা হৈ গ'ল। এনেকুৱা কথা হ'ব পাৰে। কাম কৰিব জানে, অথচ আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি আমি ইটা বনাব নাজানো। এটা জাতিয়ে বাৰু এনেকুৱা থাকিব পাৰে যে যি জাতিয়ে আমাৰ ইমান ধুনীয়া ৰংঘৰ, তলাতল ঘৰ বনাই থৈ গৈছে, যি ইটা এতিয়াও একো হোৱা নাই। আমাৰ ওচৰতে এই বনগাঁৱৰ একেবাৰে ওচৰতে যিখন কঢ়াল গাঁও, এই কঢ়াল গাঁওখনেই আছিলে এই ৰংঘৰ, তলাতল ঘৰ বনোৱাৰ সময়ত যিটো মিক্সাৰ লাগে, এতিয়া আমি যিটো চিমেণ্ট দিওঁ, চিমেণ্টেৰেহে আঠাটো হয় কংক্ৰিটৰ কাম কৰিলে, সেই যিটো মিক্সাৰ বনাই সেইটো কঢ়াল বুলি কৈছিলে। আৰু সেই কঢ়াল বনোৱা কামটো বেছিভাগ কৰিছিলে আমাৰ মাজুলীৰ একদম এইখিনি ঠাইৰ পৰা 1 কিলোমিটাৰো নহয়। গতিকে তেতিয়াই যদি আমাৰ মানুহে ইমানখিনি জানিছিলে, আজি আমাৰ এই অঞ্চলত কি কাৰণত কোনো মানুহে ঘৰ এটা বনাব নোৱাৰে, ৰাজমিস্ত্ৰীৰ কাম কৰিব নোৱাৰে? নিশ্চয় পাৰিব। আমি খালি কিবা এটা কথাত আমাৰ কোনোবা এটা আমি ৰং ডিৰেকশ্যনত গৈছোঁ মানুহখিনি। আমি প্ৰকৃত যিটো জ্ঞান মানে অকল কিবা কিতাপ পঢ়ি অকল পোৱা জ্ঞানটোৱে নহয়। ঘৰ বনাব লাগে, ৰাজমিস্ত্ৰীৰ কামটো, ৰদটো কেনেকৈ দিব লাগে, ৰদটো কেনেকৈ বেণ্ড কৰিব লাগে, মাছ পোনা কেনেকৈ কৰিব লাগে, খেতি কেনেকৈ কৰিব লাগে, কোনটো খেতি কৰিলে কিমান বেছি ইনকাম হ'ব পাৰে, ইটাৰ ভাটাত ইটাটো বনাওঁতে আমি কিমান কম খৰচত বেছি ভাল ইটা বনাব পাৰোঁ, নিজৰ ঠাইত মানুহখিনি লগাই নিজৰ পইচা যাতে এই ঠাইতে থাকিব পাৰি, এনেকুৱা জ্ঞানখিনিহে আমাৰ প্ৰকৃত জ্ঞান। এই জ্ঞানখিনি যেতিয়ালৈকে আমি আহৰণ কৰিব চেষ্টা নকৰোঁ, তেতিয়ালৈকে আমাৰ এই প্ৰশিক্ষণেই হওক বা বাকী চব কথা কিন্তু মিছা। গতিকে মই আপোনালোক সকলোকে, সন্মানীয় অতিথিসকল, লগত NRL কৰ্তৃপক্ষ সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই লিষ্টখন চোৱাৰ পিছত এই বেছি মোৰ ধন্যবাদ জনাবৰ মন গৈ আছে। আপোনালোকক অনুৰোধ জনাইছোঁ, এই যিটো গেছ প্লাম্বিঙৰ কথা আপোনালোকে আৰম্ভ কৰিছে, এই গেছ প্লাম্বিঙতে আবদ্ধ নাথাকিব আপোনালোকে। বিশেষকৈ আমাৰ দুটা বস্তু, যিখিনি কথা হ'ল এতিয়া চাৰিওফালে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ কাম হৈ আছে আৰু অনাগত বহু দিনলৈ হৈয়ে থাকিব। আজি এতিয়া আমাৰ যোৰহাট মাজুলী দলংখনৰ কাম আৰম্ভ হ'ব। তাত আমি মাজুলীৰ মানুহে একদম ভাল পাইছোঁ শুনি 1000 কোটি আবণ্টন দিছে, ইয়াৰ আগত 600 কোটি টকাৰ আবণ্টন দিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা কি যে সেই পইচা
হয়তো কোনোবা দল সংগঠনেই হওক বা কোনোবা মানুহে হয়তো আমাক কিবা খুজি অলপ ডনেশ্যন আমাৰ হাতত আহিব পাৰে 2,000 টকা। তাত বাদে কিন্তু আমাৰ হাতত আহিব লগা ধৰণৰ আমাৰ একো ব্যৱস্থাই নাই। কাৰণ তাত যিমান কাম কৰা মানুহ লাগিব, সেই কাম কৰাৰ কাৰণে যিখিনি স্কিল লাগে আমাৰ নাই। ইভিন দলংখন বনাওঁতে যোগালী কৰিব পৰা ধৰণৰো যিখিনি মিনিমাম স্কিল লাগে, সেই মিনিমাম স্কিলখিনিও আমাৰ নাই। যাৰ ফলত দলঙৰ কোম্পানীয়ে গোটেই মানুহখিনি বাহিৰৰ পৰা লৈ আহিব। যেতিয়া তাৰপিছত এটা ৰাস্তা হ'ব, দলঙৰ এপ্ৰ'চৰ পৰা আমাৰ ৰাস্তা বাউণ্ডেৰী পোচ মাৰিবৰ কাৰণে দিয়া নাই। যদি IMC নামৰ এখন কমিটি নহ'লহেঁতেন নাই। এইকেইটা প্ৰকাণ্ড গাত পানী বন্ধ দিয়া বহিব নোৱাৰে, কিন্তু এনে গাত পুতি দিলে বহিবলৈ আসন দিলে, ল'ৰা ছোৱালী ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰেইনিঙৰ ইকুইপমেণ্ট দিছে, এটা লাইব্ৰেৰী কৰিবৰ কাৰণে ইকুইপমেণ্ট দিছে, মানে নাই ক'ত। আজি মই এই বৈঠকখনত এনাল কৰ্তৃপক্ষক মোৰ শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ আৰু চিৰকৃতজ্ঞ হৈ লৈছোঁ। প্ৰকৃততে যিটো এনালৰ CSR ফাণ্ড, সেই CSR ফাণ্ডৰ সৎ প্ৰয়োগ মাজুলীত কৰিলে যিটো আমি নাপাওঁ বহিবলৈ, কাৰণ ওচৰৰ জিলাকেইখনহে পায়। বহুত অনুৰোধ সাপেক্ষে ৰুলিন শৰ্মা ছাৰ আৰু আমাৰ আজি চেয়াৰমেন ছাৰ নাথ ছাৰ, এখেতৰ তৎপৰতাত এয়া অজিত দাস ছাৰ, এখেতৰ তৎপৰতাত আমাৰ মাজুলী এখনে এটা মাত্ৰা পালে। মই পাছত ক'বলৈ নাপাওঁ, এইখিনিতে মই এইসকল মহান ব্যক্তিৰ ওচৰত চিৰকৃতজ্ঞ হৈ লৈছোঁ, মই শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আৰু এনাল কৰ্তৃপক্ষকো আপোনালোকে অৱগত কৰিব যে মাজুলী হৈ মই মাজুলী এতিয়াৰ ফালৰ পৰা নাই কোৱা, মই মাজুলীয়া হিচাপে কৈছোঁ, মাজুলীৰ হৈ মই এনালৰ ওচৰত নতশীল হৈ আছোঁ। এনেধৰণে CSR ফাণ্ডবিলাক ইউজ কৰক। আজি গৌৰৱৰ কথা যে আমাৰ এটা ICU ব্লাড বেংক ইয়াত কিন্তু এনাই দিছে, ইয়াত কেইবাখনো মোবাইল গাড়ী দিছে, এম্বুলেঞ্চ দিছে। গতিকে এনে মাজুলী কিন্তু চাইছে, তাৰ ভিতৰত ব্যতিক্ৰমীকে ITI কোনো এৰি থৈ নাযাৰ কাৰণে মই কৃতজ্ঞ হৈ লৈছোঁ। সংবাদ মাধ্যমক মই আহ্বান জনাইছোঁ, গুণীৰ গুণ গাব লাগে। মানুহে স্বীকৃতি পালে প্ৰেৰণা পায়, মানুহ সমালোচনা কৰাতকৈ প্ৰশংসা কৰিব লাগে। প্ৰশংসাই মানুহক উত্তৰণ ঘটোৱাত পথ প্ৰশস্ত কৰি দিয়ে। বেয়া কথা এটা কৈ মানুহক ডিপ্ৰেশ্যন দিয়াতকৈ প্ৰশংসা কৰাটো বেছি ভাল। প্ৰশংসাৰ মাধ্যমেৰে যাতে আমাৰ সংবাদ মাধ্যমেৰে কৰ্মীসকলে মাজুলীখনৰ উন্নতি সাধন কৰক, উন্নতি সাধন কৰক, এয়াই মোৰ কামনা। আৰু সমগ্ৰ শিক্ষাৰ্থীক মই বিনম্ৰতাৰে এই গৱেষণতে আমি তেওঁবাৰ মই নকওঁ, ইয়াৰ পাছতে মই আহ্বান জনাম, এই বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ মাজুলী, অসম, নৰ্থ ইষ্ট এই তিনিটা বস্তু একদম সুন্দৰভাৱে আপোনালোকৰ যে ভাল কাম দেখায়। আমাৰ ইয়াত আমাৰ মাজুলী যি উঠি অহা যুৱক যুৱতীসকলৰ কিছু প্ৰশিক্ষণ ল'বলগীয়া আহিছে। এতিয়া মই চাওঁ মাজুলীত কেতিয়াবা প্লাম্বাৰ বিচাৰি নাপাওঁ, কেতিয়াবা গেছৰ গেছ বেয়া হ'লেও গেছ কি কৰিবলৈ তেনেকুৱা আমাৰ কৰ্মী সভা, বিভিন্ন ধৰণৰ তেনেকুৱা আমাৰ মাজুলীত দেখিবলগীয়া আছে। আৰু যিসকলে বাহিৰৰ পৰা আজি এই অনুষ্ঠানত প্ৰশিক্ষণ ল'বৰ কাৰণে আহিছে, মই একচুৱেলি তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। মই আৰু এটা মই অভাৱ কৰিছোঁ, আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াটোৱে আমি আলোচনা কৰি আছিলোঁ, জিলা উপায়ুক্ত ডাঙৰীয়াটো কৈছিল আমাৰ মাজুলীত এতিয়া মিস্ত্ৰী সভা কিছু এখন HCC ঘৰ বনাবলৈ হ'লে আমি ধুবুৰীৰ পৰা আনিবলগীয়া হয়, নগাঁৱৰ পৰা আনিবলগীয়া হয়, মৰিগাঁৱৰ পৰা আনিবলগীয়া হয়, বেলেগ বেলেগ জিলাৰ পৰা তেনেকৈ নামনি অসমৰ পৰা আনিবলগীয়া হয়। কোনবোৰ মানুহ আনিবলগীয়া হয় আপুনি নিশ্চয় গম পায়। আমাৰ ইয়াত এইবোৰ সভা আমাৰ মানুহবোৰ এনেকৈ এটা মনৰ ধাৰণা হৈ গ'ল যে
আমাৰ ইয়াৰ মানুহবোৰ যেতিয়া মিস্ত্ৰী কৰে এইবোৰ যাতে বেছি দিন লাষ্টিং নহয় এনেকৈ এটা মনোভাৱ আহে। এই মনোভাৱটো আঁতৰাব কাৰণে এই ITI স্কুলৰ পৰা প্ৰশিক্ষণ লৈ যাতে ল'ৰাবোৰ ওলাই যাব, যাতে কাম কৰিব, তেনেহ'লে আমাৰ মনৰ ইয়াৰ মানুহবিলাকৰ মনতো অন্ততঃ বিশ্বাস এটা জমিব। মই আমিয়ে যেতিয়া নবৈৰ পৰা মিস্ত্ৰী আহিলে ভাবো যে ভাল মিস্ত্ৰী, এই মিস্ত্ৰীটোক লগালে কামত দিব। আৰু আমাৰ ইয়াৰবোৰ হয় মই চাইছো ইহঁতৰ যিবোৰ লেবাৰ যিবোৰ টাইম দি কাম কৰিব পাৰে, আমাৰ ইয়াৰবোৰ ইমান টাইম দি কাম কৰিব নোৱাৰে আৰু এইদৰে কামৰ অভিজ্ঞতা নোহোৱা যেন লাগে। অম্পায়াৰ ডাঙৰীয়া কোৱাৰ নিচিনাকে যেতিয়া আমি যদি ট্ৰেইনিং ক্লাছ কৰি যেতিয়া ট্ৰেইনিং দি যদি এমাহ বা দুমাহ যদি ট্ৰেইনিং দি যদি এই ল'ৰাবিলাক আমি উলিয়াই দিব পাৰোঁ, কেনেকে ৰড বান্ধে, কেনেকে গজাল মাৰে, সেইবোৰ যদি গোটেইবোৰ শিকি ওলাই যায়, তেনেহ'লে আমাৰ ইয়াতো বাহিৰৰ পৰা মিস্ত্ৰী আনিব নালাগে। মই ভাবো যেতিয়া মানুহে জগাব লাগিব, যেতিয়া জগাৰ লগে লগে জাগি উঠিব লাগিব, জাগি উঠাৰ লগে লগে কাম কৰিব নোৱাৰা কোনো সম্ভৱ নহয়, কাম কৰিব পাৰে। মই আমাৰ যে উপায়ুক্ত ডাঙৰীয়াই যোৱাবাৰ আমি উপায়ুক্ত ডাঙৰীয়া SP ডাঙৰীয়া আমি যেতিয়া মাছ পোনাবোৰ আমি ক'ৰ পৰা লৈ আনি বঙালমৰাৰ পৰা লৈ আহে, প্ৰত্যেক বছৰে বঙালমৰাৰ পৰা লৈ আহে। আমাৰ ইয়াত প্ৰডাকশ্যন কৰিব নাজানে বুলি ভাবিছোঁ। যোৱাবাৰ আমি উপায়ুক্ত জিলা উপায়ুক্ত ডাঙৰীয়া SP ডাঙৰীয়া তাত আমি বঙালমৰাৰ পৰা মাছবোৰ বন্ধ কৰি দিছোঁ পোনাবোৰ। ইয়াত আমি 10 কোটি মাছ প্ৰডাকশ্যন কৰিব পৰা হ'ল আমি নিজে কষ্ট কৰাৰ কাৰণে। এই 10 কোটি মাছ প্ৰডাকশ্যন কৰি মাজুলীতে নহয় আমি বেলেগ বেলেগ জিলাতো আমি দিব পৰা সক্ষম হ'লো। ঠিক আলোচনা কৰিছে আপুনি কনিষ্ঠ পদক্ষেপ ল'ব। লগতে আমি এবাৰ টকা মিস্ত্ৰী সৃষ্টি কৰিম আৰু এই ৱালো ব্যৱস্থা কৰিম। এই ৱালৰ দ্বাৰা আমি টকা মিস্ত্ৰী সৃষ্টি কৰিম। এইদৰে আমি জিলা উপায়ুক্তৰ লগত কথা পাতিছোঁ, যি পদক্ষেপ কৰিব লাগে আমি কৰিছোঁ। ঠিক আছে। চৰকাৰৰ তাত কোনো বিশেষ ভূমিকা নাই, আমি কমপ্লিট মূল্যৰ প্ৰদানকাৰী আইটিআইখন আমি পৰিচালনা কৰোঁ। যোৰহাট ITIটো আমি যুক্ত হৈ আছোঁ, কিন্তু এই ওচৰতে থকা এই ITIখন বাদ দি এই যে মাজুলীৰে আহিলোঁ আমি আৰু মাজুলীতে এই অনুষ্ঠানটো পাতিলোঁ, তাৰ কিন্তু কেইবাটাও কাৰণ আছে। আৰু সেই কাৰণবিলাকৰ ভিতৰত ইতিমধ্যে আমাৰ সন্মানীয় উপায়ুক্ত মহোদয়ে চুই গৈছে সেই কাৰণবিলাক। আমি কাকো নকওঁ যদিও আমাৰ যিহেতু দুটা চকু আছে, আমাৰ যিহেতু ভাবিবলৈ এটা মন আছে, আমি বহুত বস্তু দেখোঁ, বহুত বস্তু চাই কিছুমান অনুভৱ হয় আৰু সেই অনুভৱবিলাকৰ আকাৰ ৰূপ দিয়াৰ কাৰণে যদি সুযোগ আহে সেই সুযোগবিলাক আমি গ্ৰহণ কৰিবৰ বাবে চেষ্টা কৰোঁ। 2024 চনত এই প্ৰগ্ৰেমটো আচলতে এই প্ৰগ্ৰেমটো প্ৰথম চিন্তা কৰিছে অল ইণ্ডিয়াৰ চেয়াৰমেন আমাৰ মৰিগাঁও শোধনাগাৰ অল ইণ্ডিয়াৰে আমি অংশীদাৰ এটা প্ৰতিষ্ঠান অল ইণ্ডিয়াৰ অংশীদাৰিত্ব। সেই অল ইণ্ডিয়াৰ চেয়াৰমেনৰ চিন্তা আছিল ITDL আপোনালোকে শুনিছে বস্তু এটা আমাৰ ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড বুলি অসমত থকা ভাৰতীয় 5টা প্ৰতিষ্ঠানে 20% শ্বেয়াৰ তাত বিনিয়োগ কৰি এটা কোম্পানী গঢ়ি তুলিছে, ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড। তেওঁলোকৰ উদ্দেশ্য আছিল যে আমাৰ অসমক নেশ্যনেল গেছ গ্ৰিডৰ লগত কানেক্ট কৰা। আমাৰ অসমলৈ নেশ্যনেল গেছ গ্ৰিড অহা নাছিল। নেশ্যনেল গেছ গ্ৰিড বাৰাউনীতে শেষ হৈছিল, পিছত বাৰাউনীৰ পৰা আমাৰ গুৱাহাটীলৈ ইতিমধ্যে অনা হৈ গ'ল। এতিয়া গুৱাহাটীৰ পৰা আমাৰ অসমৰ প্ৰতিখন জিলাৰ বন্দৰবিলাক কানেক্ট কৰিবৰ কাৰণে